বিশ্বাস কৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় কিমান পৰিশ্ৰম কৰে। আজি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এই গৰমৰ দিনত ইমান গৰম বহিব নোৱাৰে, গৰমৰ কথা ভাবি এই চোৰে নিয়ে তাঁৰডাল চব লৈ গৈছিলে। এতিয়া তেখেতে নিজে তাঁৰ লগাই আছে ছাত্ৰ ছাত্ৰীৰ কথা চিন্তা কৰি। আমাৰ এটা গৌৰৱৰ বিষয় যে এনেকুৱা প্ৰধান শিক্ষক পাবলৈ টান আজিকালি দিনত। যিহেতু শিক্ষকে মা দেউতাকে ছাত্ৰ ছাত্ৰী জন্ম দিয়ে, কিন্তু শিক্ষকে চকু ফুটাই দিয়ে। তদ্ৰুপ ঠিক তেনেকুৱাটো এই আমাৰ প্ৰধান শিক্ষক মহোদয়ে এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ছাত্ৰ ছাত্ৰীৰ ভালৰ কাৰণে চিন্তা কৰি তেখেতে নিজে ফোনটো লগাই দি আছে। ইয়াতকৈ আৰু সৌভাগ্যৰ কথা কি হ'ব পাৰে। খালি অকল এইটোৱে নহয়, এইটো ৰুমতেই নহয়, এইটো ৰুমতে তেখেতে নিজে ৱায়াৰিং কৰিছে। চোৰে চব তাঁৰডাল চুৰি কৰি লৈ গ'ল, দুটা ফেন চুৰি কৰিছে, লাইনৰ তাৰো চুৰি কৰিছে। এতিয়া কি কৰিব, পইচা নাই। প্ৰধান শিক্ষক মহোদয়ে নিজে তাঁৰ কিনি আনি এই ৱায়াৰিং কৰি এই ফেনটো লগাই দি আছে। প্ৰধান শিক্ষক মহোদয়ক আমি বহুত বহুত ধন্যবাদ জনালোঁ। ইয়াতে